নমস্কাৰ আজি সাজবহু সন্মিলনত উপস্থিত থকা সমূহ ৰাইজলৈ লগতে আমাৰ সন্মানীয় CSO ছাৰ লগতে ANM বাইদেউ আৰু MPW লগতে আমাৰ দুৰামাৰীৰ নিবাসী শাহু বুৱাৰীখিনিৰ মই প্ৰথমতে নমস্কাৰ জনাইছো। শাহু আৰু বুৱাৰী বিশেষকৈ আমি ইয়াতে গৰ্ভৱতী মাতৃ আৰু শাহুৰী বাচ্চাৰ মা আৰু শাহুৰী লগতে আমি নতুনকৈ বিয়া হৈ অহা আমি মহিলাখিনিক আচলতে মাতি আমি এনেকৈ মিটিং কৰিব দিছে। কিয় কৰিব দিছে? আমাৰ এতিয়া কিছুমান গাঁৱত কিছুমান পৰিয়ালত শাহু বুৱাৰীৰ মাজত আমি সজাগ কৰিব লগা হৈছে কিছুমান ক্ষেত্ৰত। কাৰণ আমি দেখা পাওঁ এতিয়াও পাওঁ যদিও এতিয়া শাহু বুৱাৰীৰ বহুত মিলন আছে বা বুৱাৰীজনীৰ কেনেকৈ যত্ন ল'ব লাগে, বুৱাৰীজনী বেলেগ এটা পৰিয়ালৰ পৰা আহি বেলেগ এটা পৰিয়ালত অলপ এডজাষ্ট হোৱাতে অলপ সময় লাগে। কিছুমান শাহুৱে হয়তো বুজি পায়, কিছুমান শাহুৱে হয়তো বুজি নাপায়, অলপ কি হয় কাজিয়া পেচালৰ সৃষ্টি হোৱা দেখা পাওঁ। আৰু তাৰ ফলত কি আছে গৰ্ভৱতী যেতিয়া হ'ব তেতিয়া কি হৈছে গৰ্ভৱতীগৰাকীক ভালকৈ যত্ন নলয়। তেনেকুৱা ক্ষেত্ৰত আমি বহুত পৰিয়ালত পাওঁ বা কিছুমান বুৱাৰীও আহি শাহুক কষ্ট দিয়ে বা জ্বলায়। সেইটোৰ কাৰণে আমি মিটিং কৰি বুজাই দিব লগা হৈছে কিছুমান এৰিয়াত বা কিছুমান পৰিয়ালক আমি বুজাই দিব লগা হৈছে। কাৰণ কি হয় আমাৰ কিছুমান বুৱাৰী আছে এনেকুৱা বেলেগ এটা পৰিয়ালৰ পৰা আহিছে, বেলেগ এটা পৰিয়াল আহিছে, তেওঁ ভাবিছে যে শাহুজনক কিবা কিবি কৈ মানে তেওঁ শাহুৱে যি কৈ আছে সেইটো তেওঁলোকে মানি নলয়, তেওঁ নিজৰ মতে চলিব বিচাৰে। তেনেকুৱা ধৰণৰ বিশৃংখলৰ সৃষ্টি হয়। আৰু এইটো বুৱাৰীখিনি বুজিব লাগিব যে শাহুৱে যিহেতু নিজৰ ল'ৰাটোক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰে, গতিকে শাহুবিলাকৰ এটা মনত হিংসা ভাৱ আহে। যেতিয়া বুৱাৰী আনিব ল'ৰাটোৱে তেতিয়া অলপ হিংসা ভাৱ কি আহে যে মোৰ ল'ৰাটো মই ইমান মৰম কৰি ডাঙৰ কৰাইছোঁ, এতিয়া চব বুৱাৰীকে টকা পইচাও জমা দিয়ে, বুৱাৰীৰ লগতে খালি কথা পাতে, মোৰ লগত কথা নাপাতে, অলপ হিংসা ভাৱ আহে। তাৰ কাৰণে অলপমান জেলাছ হয়। আৰু তাৰ কাৰণে আমি বুৱাৰীবিলাকে আচলতে অলপ বুজি পাব লাগে আৰু সেইমতে মই শাহুৰ লগত কাজিয়া কৰিব নালাগে। আৰু ল'ৰাবিলাকে কি হয় ল'ৰাবিলাকক মাকবিলাকে বহুত মৰম কৰে, বুৱাৰী অনাৰ পিছতো কৰে। আৰু মই এটা সিদিনাখন দেখা পাইছোঁ ফেচবুকত কি আছিল যে কি আছে যে মাকজনীক ল'ৰাটো আৰু বুৱাৰী চাকৰি কৰে, মাকজনীক বৃদ্ধাশ্ৰমত থৈছে, তেওঁলোকৰ চোৱাৰ সময় নাই। আচলতে ইচ্ছা কৰিলে পাৰে চাব, কিন্তু তেওঁলোকৰ সময় নাই বা ভাল নাপায়। নাতি এইটো হৈছে নাতিটোকো আবুৰ ওচৰত যাব নিদিয়ে। তাৰপিছত যেতিয়া বৃদ্ধাশ্ৰমত যেতিয়া শাহুজনী যেতিয়া মৰু অৱস্থা তাৰ আগত কৈছে যে খবৰ দিব কৈছে যে মোৰ ল'ৰাটোক মই শেষৰ বাবে এটা কথা কৈ যাম। যেতিয়া ল'ৰা আৰু বোৱাৰী গৈছে বৃদ্ধাশ্ৰমত তেতিয়া বোৱাৰীক আৰু ল'ৰাটোক মাকে কৈছে যে বাবা এই বৃদ্ধাশ্ৰমত মই যিকেই বছৰ থাকিলোঁ ইয়াতে ৰুমত ফেন নাই, মই বহুত গৰমত কষ্টত মোৰ কেইবছৰ গ'ল, যদি পাৰা তোমাৰ এটা মাহৰ দৰমহাৰে তুমি এই বৃদ্ধাশ্ৰমত দুখনমান ফেন কিনি দিবা। তেতিয়া ল'ৰা আৰু বোৱাৰীয়ে সুধিছিল ল'ৰাই যে মা কিয় ফেন দিব ক'লি, মাটো এতিয়া মৰু অৱস্থা আৰু মই কিয় ফেন দিম? তেতিয়া ল'ৰাটো যেতিয়া সেইটো প্ৰশ্ন কৰিছিল তেতিয়া মাকে কৈছিল নহয় বাবা, আচলতে কি আছে মই বৃদ্ধাশ্ৰমত থাকিলোঁ, মই কালি বা মৰি যাম, কিন্তু তুমিও যদি থাকিব লগা হয় তেনেহ'লে তুমি বহুত কষ্ট পাবা। চাওক ইমান কৰাৰ পিছতো মাকবিলাকৰ নিজৰ ল'ৰাৰ প্ৰতি কিমান এটা আন্তৰিকতা, কিমান এটা মৰম, সেইখিনি আমি ল'ৰাবিলাকেও বুজি পাব লাগে আৰু আমি বোৱাৰীবিলাকেও বুজি পাব লাগে। তাৰ কাৰণে আমাৰ শাহু বোৱাৰী সন্মিলন পাতিব দিছে। আৰু নতুনকৈ বিয়া হৈ অহাৰ লগে লগে তাই নতুন এটা পৰিয়াল, আমাৰ ছোৱালীৰ কপালটো কোৱা নাযায় কাৰ ভাগ্যত কি আছে। কিছুমানে বিয়াৰ আগত ভালকৈ ডাঙৰ দীঘল হয়, বিয়াৰ পাছত বেয়া পৰিয়াল পায়, গোটেই জীৱন দুখতে যায়। আৰু কিছুমান আছে বিয়াৰ আগত বহুত ভাল কষ্ট পায়, বিয়াৰ পিছত কপালটো ভাল আছে, ধনী মানুহ পায়, তাৰ গোটেই মৰাৰ আগমুহূৰ্তলৈ তাই সুখতে জীৱন যায়। গতিকে আমাৰ ছোৱালী মানুহ কপালটো কোৱা নাযায়। সেইকাৰণে নতুন বিয়া হৈ অহাৰ পিছত তাই কি হ'ব, যেতিয়া মই শাহুৰ লগত বান্ধৱীৰ নিচিনা পাব তেতিয়া কি হ'ব, তাই গৰ্ভৱতী হ'লে মোক ক'ব পাৰিব চব কথা, মোৰ নিজৰ ছোৱালীৰ নিচিনা যদি মই ভাবোঁ তেনেহ'লে মোক সকলো কথা ক'ব পাৰিব। আৰু গৰ্ভৱতী হ'ল, হঠাৎ মাহেকীয়া হ'ল, গা বেয়া লাগিছে, গোটেই সুখ দুখৰ কথা ক'ব পাৰিব লাগে। আমি এনেকৈ গৰ্ভৱতীৰ মাকে, শাহু মাকে হওক বা আমাৰ নতুনকৈ বিয়া হৈ অহা মাকে হওক, নাইবা আমি কি যে প্ৰসূতি মাতৃ বা আমাৰ বাচ্চাৰ মাকবিলাক, ডেলিভাৰীৰ পিছত বাচ্চাৰ মাকবিলাকক কিছুমানে খাব নিদিয়ে, আইৰণ খাব নিদিয়ে, খোৱা খাদ্য খাব নিদিয়ে। গতিকে এনেকুৱা ক্ষেত্ৰত যাতে আমাৰ মিলাপ্ৰীতি ভাল হয়, সুস্থ বাচ্চা, সেই বাচ্চাটো হ'লে নাতিটো হ'লে তেওঁৰে হ'ব। গতিকে সুস্থ বোৱাৰীটো হ'লে বোৱাৰীৰ নাতি বেমাৰ নহ'লে মোৰ ল'ৰাৰ সেই ইনকামৰ পইচা খৰচ নহ'ব। এইখিনি কথা ভাবি যদি শাহুবিলাকেও বোৱাৰীক মৰম কৰে আৰু বোৱাৰীয়েও যদি শাহুক মৰম কৰে, সেইটো আমাক মিলা প্ৰীতিটো যাতে সুন্দৰ সুস্থ এখন পৰিয়াল, সুস্থ এখন সমাজ গঠিত হয়, তাৰ কাৰণে আমাক সেই উদ্দেশ্যৰে আমাক সাজবহু সন্মিলন বা শাহু বোৱাৰী সন্মিলন পাতিব দিছে। আৰু তাকে আমাক পুৰস্কাৰো দিব দিছে। যিবিলাক পৰিয়ালৰ শাহু বোৱাৰীবিলাক ভাল আছে আমি প্ৰশ্ন সুধি আমি যিবিলাক শাহু বোৱাৰী পৰিয়াল ভাল আছে আমাক তেওঁলোকক এনেকুৱা বটল আমাক
গিফ্ট দিব দিছে গতিকে মই বেছি নকওঁ আমাৰ ছাৰ আছে বাইদেউহক আছে আমাৰ MPW ছাৰ আছে গতিকে আপোনালোকৰ মাজত তেওঁলোকে দুআষাৰ বক্তব্য ৰাখিব এইখিনি কৈয়ে মোৰ বক্তব্য নমস্কাৰ উপস্থিত আমাৰ CPSC টিম মেম্বাৰৰ লগতে আমাৰ স্থানীয় অতিকৈ শ্ৰদ্ধাৰ মা বাইদেউসকল তেখেতসকল আজি আপোনালোকে গম পাইছে যে আজি আমাৰ সাজ বহু সন্মিলনৰ এটা আমি মিটিং পাতিছোঁ তো সাজ বহু সন্মিলনটো এটা বন্ডিং হয় তাৰমানে কি হয় যে সাজ আৰু বহু শাশুড়ী মাক আৰু বোৱাৰী মাকে বহুত এটা মিলাপ্ৰীতিৰ মাজত থাকিব লাগে হয়নে নহয় নহ'লে কি হয় সংসাৰত এটা বিশৃংখলাৰ সৃষ্টি হয় হয়নে নহয় কৰি তো সেইকাৰণে এটা বন্ডিং থাকিব লাগিব আপোনালোকৰ যিটো চাফ চিকুণতাৰ পৰা আৰম্ভ কৰি যিটো আপোনাৰ হাইজিনিকভাৱে থাকিব লাগে পৰিষ্কাৰ পাতিকৈ থাকিব লাগে খানা খাদ্যৰ পৰা আৰম্ভ কৰি হাতটো যেনেকৈ হেণ্ড ৱাছটো আপোনালোকেতো ঘৰত কৰে হয়নে নহয় হেণ্ড ৱাছটো আপোনালোকে যিটো কৰে 2 মিনিট হেণ্ড ৱাছ কৰিব লাগে হয়নে নহয় হাত ধুব লাগে কিমান টাইম 2 মিনিট ধুব লাগে চাবোনেৰে ধুব লাগে খানা খোৱাৰ আগত পায়খানা কৰাৰ পিছত চাবোনেৰে হাত ধোৱাটো কম্পালচাৰী হয়নে নহয় ডেইলি ৰাতিপুৱা উঠি দাঁত ব্ৰাছ কৰিব লাগে আৰু খোৱাৰ আগত ভাত চাত খাই আপোনালোকে খোৱাৰ যেতিয়া শুব তেতিয়া তাৰ আগতে দাঁতটো ব্ৰাছ কৰি ল'ব লাগে তেতিয়া স্বাস্থ্য ভালে থাকে হয়নে নহয় আৰু খালী পেটত পানী খাব লাগে হয়নে নহয় লগতে কি কৰিব লাগে আপোনালোকে ইট ৰাইট কেম্পেইন আমাৰ বুলি এটা শব্দ আছে যে আমাৰ যিটো ইট ৰাইট কেম্পেইনৰ মাধ্যমৰ জৰিয়তে আপোনালোকক মই ক'ব বিচাৰিম যে খালী পেটত পানী খাব তাৰপিছত আপোনালোকে কি কৰিব যেতিয়া ৰাতিপুৱা উঠিব বেছিকৈ কাৰ্বহাইড্ৰেট জাতীয় বস্তু খাব লাগে যেনেকৈ ব্ৰেড ৰুটি এইবিলাক খাব লাগে তাৰপিছত আপোনালোকে কি কৰিব লাগে যেতিয়া আপোনাৰ সেউজীয়া শাক পাচলি হয়নে নহয় এইবিলাক বেছিকৈ খাব লাগে তাৰপিছত নেক্সট টাইম আৰু কি খাব লাগে আপোনাৰ মাছ মাংস কণী গাখীৰ এইবিলাক খাব লাগে তাৰপিছত লাষ্টত কি কৰিব লাগে সুইট মানে মিঠা মানে মিঠাই খাব বা দহি খাব এইটো কম খাব লাগে মিঠাই দহিত সবতকৈ কম খাব লাগে কিন্তু খোৱাৰ পিছত খাব লাগে খোৱাৰ আগত কেতিয়াও খালী পেটত খাব নালাগে হয়নে নহয় তো হেণ্ড ৱাশ্বিং আপোনালোকে সবে হাতটো এনেকৈ কৰকচোন পানী দিছে চাবোন লৈছে হাতটো এনেকৈ কৰকচোন খুৰী হাতটো এনেকৈ কৰক এই এনেকৈ কৰকচোন হাতটো এনেকুৱাকৈ ধুব লাগে এনেকুৱাকৈ ধুব লাগে এনেকুৱাকৈ কিমান টাইম ধুব 20 ছেকেণ্ড টাইম ধুব বুজিছেনে 10 ছেকেণ্ড নধুব 20 ছেকেণ্ড 2 মিনিট ধুব লাগিব এনেকুৱা ধুব আকৌ এনেকুৱা কৰক সেইটো কৰিব কৰাৰ পিছত আকৌ এইটো এনেকুৱা কৰিব এনেকুৱা দুটাই এনেকুৱা কৰাৰ পিছত আকৌ কি কৰিব এইটো ধুব এনেকুৱা আঙুলিকেইটা ধোৱাৰ পিছত কি কৰিব এইটো যেন এইবিলাক থাকে এনেকুৱা কৰিব চাবোনেৰে দুটাৰে হা কৰি তাৰপিছত আপুনি ধুই ল'ব হাত দুখন ডেইলি ধুব আৰু কি বাচ্চা যেতিয়া জন্ম হয় দুটা সন্তানতকৈ অধিক সন্তান জন্ম হ'ব নালাগে হয়নে নহয় এইটো ফেমিলি প্লেনিং সবেই পৰিয়াল পৰিকল্পনাটো কৰাটো অত্যন্ত দৰকাৰ যেতিয়া মানুহ যদি সুস্থ এটা পৰিৱেশ কৰিব বিচাৰে তেতিয়া ফেমিলি প্লেনিং অত্যন্ত দৰকাৰ সেইকাৰণে শাশুড়ী মাক আৰু বোৱাৰীয়ে সেইটো বুজি পোৱাটো দৰকাৰ আছে কাৰণ দুটা সন্তানতকৈ বেছি হ'লে আমি দুখীয়া হ'ম হয়নে নহয় আমি আগবাঢ়িব নোৱাৰিম শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক স্বাস্থ্যৰ ক্ষেত্ৰতে হওক আমি সামাজিক আৰ্থিকভাৱে আমি জৰুৰী হৈ পৰিম সেইকাৰণে আপোনালোকে ফেমিলি প্লেনিংটো কৰিব হয়নে নহয় আৰু এটা কথা এই বাচ্চাবিলাক যে আছে বেবী এই ইমান পবিত্ৰ বাচ্চাবিলাকক কি কৰিব লাগে 1000 ডেজ অফ লাইফ বুলি কয় এটা শব্দ এটা আছে 1000 দিনটো আপোনালোকৰ মাক দেউতাকে ফেমিলি মেম্বাৰে কি টাইম দিব লাগে সময় দিব লাগে যদি আমি এই 1000 দিনটো 1000 ডেজটো আমি যদি এই বাচ্চাবিলাকক যদি আমি সময় নিদিলে বাচ্চাবিলাকে কি কৰে ডাঙৰ হ'লে বাইদেউ আগত যেনেকৈ কৈ গ'লে যে ডাঙৰ হৈছে মানে ল'ৰাই মাকক চোৱা নাই হয়নে নহয় ছোৱালীয়ে মাকক চোৱা নাই কিয় চোৱা নাই তাৰমানে যিটো বণ্ডিং আমাৰ যিটো মাজত যিটো মনৰ যিটো অন্তৰংগ সেই বণ্ডিংটো নোহোৱা হৈ যায় সেই অন্তৰংগটো কেতিয়া হয় যেতিয়া বাচ্চা এটা জন্ম হয় হোৱাৰ দিনৰ পৰা 1000 দিনলৈকে সেই বণ্ডিংটো গঢ়ি উঠে আমি 1000 দিনলৈকে বাচ্চাক আমি টাইম দিম মৰম চাব এটা মাকৰ যদি চুলিটো ডাঙৰ থাকে সৰু এটা চুলি যদি থাকে সেই মাকজনৰ কোলাতে নুঠিব বাচ্চাই উঠিব নেকি চিনি নাপাব বাচ্চাই কেনেকৈ গম পায় সেই যিটো অন্তৰংগ যিটো বণ্ডিং গতিকে 1000 দিন যিটো সময় সেই সময়ছোৱাত মাক দেউতাকে বা ফেমিলি মেম্বাৰে সময় দিব লাগে বিশেষকৈ মাক দেউতাক সময় দিব লাগে সময় দিলেহে বাচ্চাৰ বণ্ডিংটো গঢ়ি উঠে যিটো এটা মৰম শ্ৰদ্ধা সেইটো গঢ়ি উঠে তেতিয়া ভৱিষ্যতত সেই মাক দেউতাকত সেই বাচ্চাবিলাকে চোৱাত মানে কোনো অসুবিধা নহয় আজিকালি আমাৰ এই যান্ত্ৰিক যুগত কি হৈছে আমি একটা যন্ত্ৰ হৈ পৰিছোঁ আমি ল'ৰা ছোৱালীক সময় দিব পৰা নাই তো সময় নিদিয়াৰ পিছত লাষ্টত যায় কি হয় শেষত যায় কি হয় আমাৰ ল'ৰা ছোৱালী আমাক আকৌ চিনি নোপোৱা হৈ যায় কিয় কাৰণ আমি আমাৰ বণ্ডিংটো আমি ঠিক কৰিব পৰা নাই সেইকাৰণে মই আপোনালোকক কৰজোৰে অনুৰোধ জনাম আপোনাৰ হয় আপোনালোকে কৰজোৰে আপোনালোকক মই কৰজোৰে অনুৰোধ জনাম যে যিসকলৰ বাচ্চা জন্ম হয় 1000 দিনটো আপোনালোকক সময় দিব যথেষ্ট বাচ্চাৰ লগত সময় দিলেহে বাচ্চাই চিনি পাব আৰু ব্ৰেষ্ট ফিডিংটো অত্যন্ত দৰকাৰ আপোনালোকে গাখীৰটো ভালকৈ খুৱাই থাকিব হয়নে নহয় যদি কিবা অসুবিধা হয় আমাৰ ইয়াতে আমাৰ লালমাটি আয়ুষ্মান আৰোগ্য মন্দিৰ আছে আপোনালোকে আমাৰ সহায় ল'ব পাৰে কিবা বস্তু জানিব বিচাৰিলে হয়নে নহয় তো এইখিনি বস্তু কৰিব লাগিব আৰু শাশুড়ী মাক আৰু বোৱাৰী এই দুজন মানুহ মানে মেইন
যদি নিজৰ ঘৰত যদি বোৱাৰীৰ কথা শাশুড়ী মাকে নুশুনে, শাশুড়ী মাকৰ কথা বোৱাৰীয়ে নুশুনে বা এজনে আনজনক যদি নামানে, বোৱাৰীয়ে শাশুড়ী মাকক শ্ৰদ্ধা কৰিব লাগিব আৰু শাশুড়ী মায়ে বোৱাৰীক মৰম দিব লাগিব। কেতিয়া মৰম দিব? যেতিয়া এজনে আনজনৰ প্ৰতি শ্ৰদ্ধা থাকিব, তেতিয়া মৰম দিব আৰু সংসাৰ এখন ধুনীয়া হৈ উঠিব। তো ইয়াৰ মাজতে মই আৰু বেছি নকম, আপোনালোকক আগতে বহুত কথা ক'লে। তো এতিয়া মানে এইবিলাক বস্তু মানি চলক, আমাৰ সমাজখন এটা সুকীয়া এটা পৰিৱেশ সৃষ্টি হ'ব, আমি নিশ্চয় মনটো ভাল লাগিব, হয়নে নহয়? তো দুজনে বহুত ভাল, তো মিলা প্ৰীতিত থাকক, সংসাৰখন আগুৱাই লৈ যাওক আৰু খালী পেটত জল আৰু ভৰা পেটত ফল, গম পায় না? ভেৰি গুড। আপোনালোকে এনেকুৱাকৈ থাকিব, আমি নিশ্চয় শান্তি পাম। তো তোকনে সেইটো লৈ পানী খাব আপুনি, হা? ঠিক আছে। নেক্সট এইটো চিনাকি কৰিছে, আমাৰ এই অঞ্চলত বহুত মানে এখেতে মিলা প্ৰীতিত থাকে। তো নিজৰ মাকৰ দৰে তেখেতে ট্ৰিট কৰে আৰু সি নিজে এজন প্ৰেগনেণ্ট ওমেন। গতিকে মই এইটো আপোনালোকে যিটো মানে আপোনালোকৰ যিটো কো ৰিলেশ্যনশ্বিপ, সেইটো আৰু অধিক মানে গঢ়ি উঠক, আমি এয়া কামনা কৰোঁ। খুৰী আপোনাৰ পানী খুৱাব আপোনাৰ বোৱাৰীক ভালকৈ, আৰু বোৱাৰীও যাতে শাশুড়ী মাকক বেছিকৈ পানী খায় তাৰ কাৰণে বটলটো দিয়া হৈছে। এজনে আনজনক দেখি শিকক আৰু সমাজখন আগবাঢ়ি যাওক, এয়া কামনা কৰিছোঁ। আৰু গোটেই দিন পানী খাব। এটা মানুহ গড়ে 2.5 পৰা 5 লিটাৰ পানী খাব লাগে। পানী খালে শৰীৰটো সুস্থ থাকিব। শৰীৰত পানীত বহি লওক, যাওক কৰিছে না? তো ডেইলি আপোনালোকে হাতৰ এক্সাৰচাইজবিলাক কৰিব, হেণ্ড ফ্ৰী এক্সাৰচাইজ। কৰক। এতিয়া এনেকৈ হাতটো এনেকৈ ধুব লাগে, জানিছে না? এবাৰ দেখকচোন, দেখক হাতটো এনেকৈ ধৰক। হেণ্ড ৱাশ্বিং দিছ এণ্ড দিছ, তাৰপিছত দিছ, তাৰপিছত এনেকৈ এনেকৈ দিব, হা? তো হেণ্ড ৱাশ্বিং কৰিব আৰু বেমাৰৰ পৰা মুক্ত থাকিব। তো মই সকলোবোৰ শাশুড়ী মাক আৰু বোৱাৰী মাক মানে মাকসকল আৰু বোৱাৰীসকলক মই বাইদেউসকলক এয়া অনুৰোধ জনালোঁ, আপোনালোকৰ নিজৰ স্বাস্থ্যখনৰ যত্ন ল'ব, লগতে নিজৰ বাচ্ছাৰ যত্ন ল'ব আৰু হেণ্ড ফ্ৰী এক্সাৰচাইজো কৰিব ঘৰতে, লগতে হেণ্ড ৱাশ্বিং কৰিব, হয়নে নহয়? আৰু মিলা প্ৰীতিত থাকিব। আৰু আপোনালোকক সৰু এটা যিটো আমি বটল দিছোঁ, সেই বটলেৰে পানী খাব। 5 দিনত কমচে কম 2.5 পৰা 5 লিটাৰ পানী খাব, তেতিয়া আপোনালোকৰ শৰীৰটো ভালে থাকিব। এয়া কামনা কৰি আজি মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। আজি আমাৰ এই মঞ্চত উপস্থিত হোৱা আমাৰ CPSC টিম মেম্বাৰ আৰু লগতে আমাৰ এই দুৰামাৰী অঞ্চলৰ আমাৰ শাহু বোৱাৰীসকল, হা? আমাৰ ছাৰ আৰু বাইদেৱে যিখিনি কৈ গৈছে সঁচাই কিন্তু একদম দিলত চুই গৈছে। বহুত ভাল কথা কৈছে, গোটেইখিনিয়ে জানিব লগা কথা কৈছে, হা? ইয়াতে মই আৰু মানে অলৰেডি কৈয়ে গৈছে, শাহু বোৱাৰীৰ এনেকুৱা মিলন এটা, মানে এনেকুৱা শাহু বোৱাৰীও আছে, খালি অনলি বোৱাৰী ভাল হ'লেও নহ'ব, অনলি শাহুৰী ভাল হ'লেও নহ'ব। বোৱাৰীয়ে সদায় শাহুৰীক নিজৰ মাৰ নিচিনা চাব লাগিব। মায়েও কিন্তু বোৱাৰীক মানে ছোৱালী অৱস্থাত বহুত গালি পাৰে, বুজায়, কিবা কিবি কৰে, সেইবিলাক ধৰি নাথাকে। ছোৱালীয়ে কিন্তু বিয়াৰ আগত সেইখিনি কথা ধৰি নাথাকে, কিন্তু যেতিয়া বিয়াৰ পিছত শাহুৰীয়ে কয় তেতিয়া কিন্তু ধৰি এখন কাজিয়াৰ সৃষ্টি হয়। সেইটো যাতে নহয়, কিবা শাহুৰীয়ে ক'লেও মানে বোৱাৰীয়ে নিজৰ মা হিচাপে সেইটো এগেইন মানে কোৱাৰ লগে লগে পিছতে ঘূৰি যায় কথা ক'ব লাগিব। কথা বন্ধ কৰি থাকিব নালাগে যে মোৰ এইজনী মা যদি হ'ল হয় আজি মোক এই কথাখিনি ক'ল হয়। আৰু সেনেকৈ শাশুড়ীও বোৱাৰীয়ে যেতিয়া কিবা এটা ক'ব, অঁ মোৰ ছোৱালী হ'লে এইখিনি জেদ কৰিল হয়, মোৰ ছোৱালী হ'লে এইখিনি খুজিল হয়, মোৰ ছোৱালী হ'লেও এই দোষটো কৰিল হয়। সেইকাৰণে বোৱাৰীও যাতে শাহুৰীয়েও যাতে বোৱাৰীৰ সেই দোষটো ধৰি নাথাকে। কেতিয়াবা ভুল হ'ব পাৰে, বোৱাৰীয়ে নতুন এখন ঘৰ পায়, নতুন এখন সংসাৰ পায়, তাতে বহুত বস্তু বুজি নাপায়, গতিকে ইটো বিচাৰতে সিটো বিচাৰতে ইটো কৰোঁতে সিটো মানে মিলাত বহুতখিনি অসুবিধা হয়। সেইকাৰণে ইজনে সিজনক মানে সঁহাৰি দিব লাগিব, বুজাবুজি থাকিব লাগিব। যেনেকৈ মই ক'ব গ'লে মই একদম মোৰ শাশুমাক মোৰ জ্বৰ হ'লে, মোৰ আঙুলি এটা গৰম হ'লে মই সদায় দৌৰি যাই কওঁ, মোৰ মা আজি ইটো হৈছে সিটো হৈছে, মোৰ পায়খানা এনেকুৱা হ'ল, মোৰ এনেকুৱা হৈছে, মোৰ পেটটো বিষাইছে। এনেকৈ চব বোৱাৰীয়ে মানে শাশুমাৰ লগত নিজৰ মা নিচিনাকৈ শ্বেয়াৰ কৰিব লাগিব। আৰু শাশুমাও মানে বোৱাৰীৰ লগত, মা মোৰ আজি এনেকুৱা হৈছে। বোৱাৰীয়ে যে মানে চেংৰা অৱস্থা বুলি কয় যায়, সেইটোৰ কাৰণে যে গাটো বেয়া নালাগিব সেইটো কথা নহয়। গা কেতিয়াবা বোৱাৰীৰ বেয়া লাগিব পাৰে, শাশুড়ীক ক'লে শাশুড়ী সেইটো এই বা বোলে শুই আছে অমুক আছে, সেইটো নহয়। বোৱাৰীৰ মানে এইটো মেচিন নহয়, তাইও গা বেয়া লাগিব পাৰে। সেইকাৰণে শাশুমাই সেইটো কথা বুজিব লাগিব।
আচলতে মা এজন হ'বৰ কাৰণে অনলি মা নহয়, এদিনাখন যেতিয়া শাশুড়ি হৈ মা হ'ব পাৰিব সেইটোহে হ'ল আচল মা। মানে মা সেইজনহে হয় যেতিয়া শাশুড়ি হৈ মা হ'ব পাৰিব। মানে শাশুড়ি বোৱাৰীৰ মিলন হ'ব লাগিব, তেতিয়াহ'লে যেনেকৈ ছোৱালীৰ লগত মানে যেনেকৈ আছিলে, যদি বোৱাৰীৰ লগত থাকে তেতিয়াহ'লে সি এজন মা হ'ব পাৰিব। গম পাইছে? এইখিনিয়ে কৈ মোৰ বক্তব্য হৈ ইয়াতে ভুল থাকিলে ক্ষমা কৰিব। সাজ বহু সন্মিলনত আপোনালোকৰ উপস্থিত আছে, খুব ভাল লাগিছে। তাৰ মাজতে আপোনালোকক এটা মই কথা সুধিব খোজোঁ যে আপুনি ভাল শাহু বা আপোনাৰ বোৱাৰীগৰাকী এতিয়া আমাৰ গৰ্ভৱতী হৈছে নহয় না? গৰ্ভৱতী হৈছে, কয় মাহ হৈছে? 5 মাহ হৈছে। গতিকে সেই গৰ্ভৱতীগৰাকীক আপুনি খোৱা লোৱা বা যিকোনো ক্ষেত্ৰত আপুনি কেনেকৈ যত্ন লয় অলপমান কৈ দিয়ক আমাক। অলপ কৈ দিয়ক কেনেকৈ যত্ন লয়। তাক শাক পাচলি খুৱাওঁ আৰু তাৰে পানী টানি খুৱাওঁ আৰু আইৰণ টেবলেট খুৱাওঁ, কামবিলাক কম কৰিব দিওঁ তাক।